guys, hello, hi, good morning, guys. মোৰ ইউটিউব চেনেলটো আপোনালোকে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আজি মই বহি আছোঁ এজোপা গছৰ তলত। কিয় বহিছোঁ? বহুত ৰ'দ, বহুত গৰম। গৰমত থাকিব নোৱাৰিলোঁ। বেলেগ জেগাত তেনেকুৱা ছাঁও নাই। এইবোৰ গছৰ ছাঁটো বৰ ধুনীয়া পৰিছে, সেইকাৰণে ইয়াতে বহিছোঁ। গাইজ কেলৈ বহিছোঁ গম পাইছে? ইয়াত ছাঁটো বৰ ধুনীয়া বতাহ মাৰি আছে, আৰু এই গছজোপা আছে বুলি কি ধুনীয়া ছাঁ দি আছে। গছজোপা আছে বুলি বহিছোঁ। এটা সময়ত যদি এই গছজোপা নাথাকে, ইয়াত বহিও লাভ নাই, বহিব নোৱাৰি, কাৰণ যিটো সেইকাৰণে আমাৰ সকলো ৰাইজলৈ এটাই কথা যে গছ গছনি ৰুৱক, ডাঙৰ দীঘল কৰক, গছ নাকাটিব। যিবোৰ বেকাৰ গছ আছে সেইবোৰ কাটক, এনেকুৱা ছাঁ দিয়া ডাঙৰ গছ যিমান পাৰিলে ৰুৱক, নাকাটিব। অল ৰাইজ।